जय हिंद बंधुगण वेलकम बैक टू माय यूट्यूब चैनल सन ऑफ आसाम। बहुत दुखर कथा जी নহওক এটা আপোনালোকৰ বাবে যিসকল মানে আমাৰ ল'ৰা ছোৱালী আছে যিসকলে মানে ইতিমধ্যে মানে আসাম পুলিচৰ ফিজিক্যাল বা সব মানে মেৰিট লিষ্টত মানে নাম আহা নাই বা ৰিটেনত পাস কৰা নাই কোৱালিফাইড হোৱা নাই সেইসকলৰ বাবে এটা গুড নিউজ যে দিল্লী পুলিচৰ কনষ্টেবলৰ ৭৫৬৫টা পোষ্ট খোলা দিছে। বুজি পাইছে? গতিকে সেইসকল মানে কি আপোনালোকে এপ্লাইটো কৰিব পাৰে। এপ্লাই এছএছসি টাইপ এক্সাম হ'ব, তাত কিন্তু আপোনালোকে ভাল ফেচিলিটি পাব। গতিকে মই নটিফিকেশ্যনখন দেখাই দিম কোন কেনেকৈ এপ্লাই বা কোন কোন ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। সম্পূৰ্ণৰূপে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আপোনাৰ চেনেলটো যদি নতুন আহিছে তে চেনেলটো অৱশ্যে ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ' বনাব মনই নাছিলে, মানে মই ইণ্টাৰেষ্টে নকৰোঁ ভিডিঅ' বনাবলৈ, বহুত মানে দুখ। তথাপিও জুবিন দাৰ কাৰণে অকণমান গান অলপ গুণগুণাই দিছোঁ। বহুত দুখ লাগিছে, আমি কান্দিছোঁ। অৱশ্যে আমি মানে ভালদৰে থাকিবই পৰা নাই, দুখত আছোঁ বহুত। ধুমুহাৰ হতে মোৰ বহু যুগৰে নিজানৰ কাণ মোৰ শেষ হ'ব পাবো তোমাৰ বুকু। আজি আমি বহুত মানে অসমৰ অমূল্য সম্পদ এটা হেৰাইছোঁ। গতিকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, জয় জুবিন দা বুলি এটা কমেণ্ট কৰি দিব, ভাল লাগিব মনটো। যি কি নহওক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দিল্লী পুলিচৰ পোষ্ট ভেকেঞ্চি এইবোৰ আমি জানি লওঁ, মানে কি প্ৰচেছটো কেতিয়া এপ্লাই হ'ব, কোনবোৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। যাওক ভিডিঅ'টো আৰম্ভ কৰোঁ। যি কি নহওক বন্ধুসকল, আপোনালোকক মানে শ্বৰ্টকৈ ভিডিঅ' নটিফিকেশ্যনখন মই দেখাই দিওঁ। এই নটিফিকেশ্যনখন আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত এটা লিংক পাব, লিংকত যাই কিনে আপোনালোকে পঢ়ি চাব পাৰিব ফুল ক'ত কি লাগিব। ইয়াতে এপ্লিকেশ্যন ফৰ্ম মানে আপোনালোকে অনলাইন কৰিব পাৰিব ২২ তাৰিখৰ পৰা, মানে ২২ তাৰিখৰ পৰা খোলা দিছে। আজি কেই তাৰিখ? আজি হৈছে আপোনাৰ ক'ত গ'ল ২৩ তাৰিখ। বুজি পাইছে? ২২ তাৰিখৰ মানে যোৱাকালিৰ পৰা খোলা দিছে। লাষ্ট ডেট আছে বন্ধুসকল ২১ অক্টোবৰ, আৰু লাষ্ট ডেট মানে মেকিং অনলাইন পে'মেণ্ট যেতিয়া আপোনালোকে ১০০ টকা নেকি ধৰা আছে কৰিব লাগিব, সেইটো হ'ব ২২ তাৰিখলৈকে, ২২ অক্টোবৰলৈকে লাষ্ট ডেট থাকিব। আৰু যদি আপোনালোকৰ এপ্লাই কৰোঁতে কোনো ৰকম ভুল হৈছে তেতিয়াহ'লে ২৯ তাৰিখলৈকে আপোনালোকে ২৯ তাৰিখ টু ৩১ তাৰিখলৈকে আপোনালোকে কাৰেকশ্যনৰ কাৰণে খোলা দিব, তেতিয়া এপ্লাই কৰিব লাগিব, মানে কাৰেকশ্যন কৰিব লাগিব। আৰু অনলাইন মানে এক্সামটো কেতিয়া হ'ব? ডিচেম্বৰ ২০২৫ নহ'লে জানুৱাৰী ২০২৬ হ'ব। বুজি পাইছে? আৰু টোল ফ্ৰী নাম্বাৰ এইটো, আপোনালোকে কিবা যদি ডাউট লাগে সুধিব পাৰিব। মেইন টপিককেইটা আপোনালোক দেখুৱাই দিওঁ, যাতে ভিডিঅ'টো মই লম্বা কৰিব একদম ইচ্ছা নাই, কিয়নো বহুত দুখৰ কথা অসমবাসীৰ বাবে। ইয়াতে ভেকেঞ্চিটো আপোনালোক দেখুৱাই দিওঁ। কনষ্টেবল এক্সিকিউটিভ মেলটো আছে বন্ধুসকল, টোটেল ভেকেঞ্চি আছে মেলৰ কাৰণে এইটো ৪,৪০৮টা, আৰু কনষ্টেবল EX ছাৰ্ভিচমেনৰ কাৰণে ২৮৫টা, আৰু কনষ্টেবল EX ছাৰ্ভিচমেন যিবিলাক কামাণ্ডোৰ পৰা এক্স ছাৰ্ভিচমেন হৈছে সেইসকলৰ বাবে আছে ৩৭৬টা। কনষ্টেবল EX এক্সিকিউটিভ ফিমেলৰ বাবে ২,৪৯৬টা। টোটেল পোষ্ট আছে বন্ধুসকল ৭,৫৬৫টা। বুজি পাইছে? এই আৰু মানে বয়সটো আপোনালোক কৈ দিছোঁ, এই ১৮ৰ পৰা যিসকল ল'ৰা ছোৱালীৰ মানে ২৫ বছৰ পৰ্যন্ত হৈছে সেইসকলে মানে কি এপ্লাই কৰিব পাৰিব। এখন নটিচ আপোনালোকে সম্পূৰ্ণৰূপে পঢ়ি চাব, পঢ়ি কেনে আপোনালোকে এপ্লাইটো কৰিব। এপ্লাই কৰিবলৈ আপোনালোকে অফিচিয়েল লিংকটো মই আপোনালোক দেখুৱাই দিওঁ। এপ্লাই বন্ধুসকল, আপোনালোকেতো SSCত এপ্লাই কৰিছিলেই। সেই SSCত এপ্লাই কৰাতে আপোনালোকে ইয়াতে লগ ইন কৰি কেনে বঢ়িয়াকৈ ইয়াতে ধৰক লগ ইন কৰি কেনে আপোনালোকে এপ্লাইটো কৰিব লাগিব। যিসকলৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে সেইসকলে এপ্লাই কৰোঁতে বহুত টাইম নালাগে। আপোনালোকে লগ ইন কৰিব, লগ ইন কৰি কি তাতে এপ্লাইত ক্লিক কৰি ফটো এটা আপলোড দি কেনে এনেকৈ ডিটেইলছটো ফিল কৰি এপ্লাই কৰি দিব। বেকাৰ আৰু অনলাইন দোকানত যায় ১০০ টকা ১৫০ টকা খেদাব নালাগে। বুজি পাইছে? যদি নতুন হয় আপোনালোকে তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যনত টিপি কেনে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ঠিক আছে, মই ভিডিঅ'টো লম্বা কৰা নাই, ভিডিঅ'টো মানে আপোনালোক দেখাই দিলোঁ। জয় জুবিন দা বুলি এটা কমেণ্ট মাৰি দিব জুবিন দাৰ কাৰণে। ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।